नमस्कार मैं मजिद এইবাৰ ৬০০০ কৈ দিব পিএম কিষাণ সন্মান নিধিৰ ধন হয় আপুনি ঠিকে শুনিছে পিএম কিষাণ সন্মান নিধিৰ ধন ২০০০ টকাৰ ঠাইত এইবাৰ ৬০০০ কৈ আপুনি লাভ কৰিব অহা ২৪ ফেব্ৰুৱাৰী তাৰিখে দেশৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ ১৯ নম্বৰ কিস্তিৰ ধন যিসকল লোকে ইতিমধ্যে ১৮ নম্বৰ কিস্তিৰ ধন লাভ কৰিছে তেওঁলোকে অহা ২৪ ফেব্ৰুৱাৰী তাৰিখে ১৯ নম্বৰ কিস্তিৰ ধন পাবলৈ গৈ আছে আৰু ইয়াৰে মাজত বহু কৃষকে ৬০০০ কৈ টকা লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ আঁচনিৰ অধীনত কোনসকল কৃষকে ৬০০০ কৈ টকা লাভ কৰিব সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত আৰু এতিয়ালৈকে কোনে কোনে পিএম কিষাণ সন্মান নিধিৰ ধন পাই আছে বা ১৮ নম্বৰ কিস্তিৰ ধন পাইছে সকলোৱে ভিডিঅ'টো এটাকৈ লাইক কৰি আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তো বন্ধুসকল বলক আমি ভালদৰে জানি লওঁ পিএম কিষাণ সন্মান নিধি আঁচনিক লৈ চৰকাৰে কি ঘোষণা কৰিছে দৰ্শকসকল আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব অহা ২৪ তাৰিখে দেশৰ লাখ লাখ কৃষকে লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ ১৯ নম্বৰ কিস্তিৰ ধন আৰু এই ধন লাভ কৰিবলৈ কৃষকসকলে কৰিব লাগিব এটা বিশেষ কাম কি কাম কৰিব লাগিব কেনেকৈ কৰিব চাও আহক পিএম কিষাণ সন্মান নিধিৰ ১৯ নম্বৰ কিস্তিক লৈ ডাঙৰ খবৰ অহা ২৪ ফেব্ৰুৱাৰীত দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ ১৯ নম্বৰ কিস্তিৰ ধন পুৱাৰ ভাগতে ১৯ নম্বৰ কিস্তিৰ ২০০০ টকা লাভ কৰিব কৃষকসকলে ডিবিটি যোগে লাভ কৰিব এই ধন আৰু এই সন্দৰ্ভত প্ৰকাশ পাইছে ধন লাভ কৰা হিতাধিকাৰীৰ তালিকা ধন লাভৰ পূৰ্বে শীঘ্ৰেই কৰক কেৱাইচি আৰু তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম আছেনে নাই আৰু ধন লাভৰ বাবে কৃষকে কেৱাইচি কৰাটো বাধ্যতামূলক ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট পিএম কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব কেৱাইচি আপুনি প্ৰথমতে কেৱাইচি কৰক আৰু তাৰ পিছত বেংকত গৈ ডিবিটি লিংক কৰক বা বেংক একাউণ্ট আপডেট কৰক তেতিয়াহে অহা ২৪ ফেব্ৰুৱাৰী তাৰিখে পিএম কিষাণ সন্মান নিধিৰ ১৯ নম্বৰ কিস্তিৰ ধন লাভ কৰিব আপুনি এতিয়া শুনক কোনসকল লোকে এইবাৰ পিএম কিষাণ সন্মান নিধি আঁচনিৰ অধীনত ৬০০০ কৈ টকা লাভ কৰিব যিসকল লোকে পূৰ্বতে ৰেজিষ্টাৰ কৰিছে তেওঁলোকৰ নাম পিএম কিষাণ সন্মান নিধি আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু তেওঁলোকৰ বেংক একাউণ্ট ডিবিটি লিংক নাই বা মাটিৰ ডকুমেণ্ট তেওঁলোকে সাবমিট কৰা নাছিলে এনেকুৱা কিছুমান অসুবিধাৰ কাৰণে যিসকলৰ পইচা বৰ্তমানলৈকে পোৱা নাই তেওঁলোকে কিন্তু একেলগে তিনিটা কিস্তিৰ ধন ৬০০০ কৈ টকা লাভ কৰিব পাৰে অৰ্থাৎ যিসকল লোকৰ নাম পূৰ্বতে ৰেজিষ্টাৰ্ড হৈ গৈছে পিএম কিষাণ সন্মান নিধিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কিন্তু তেওঁলোকে কিছুমান অসুবিধাৰ কাৰণে এই টকাটো পোৱা নাছিল বেংক একাউণ্টত আৰু সেই সকল কৃষকে অহা ২৪ ফেব্ৰুৱাৰী তাৰিখে কিন্তু ২০০০ কৈ ৪০০০ বা ৬০০০ টকা লাভ কৰিব